ভাষা জননীৰ মান অটুট ৰাখিবলৈ আত্মবলিদান দিয়া জাগিৰোডৰ ঐতিহাসিক জাগি গাঁৱৰ সুসন্তান তথা কবি সাহিত্যিক অভিনেতা সাংবাদিক ভাষা শ্বহীদ সূৰ্য বৰাৰ স্মৃতি দিৱসটি প্ৰতি বছৰে ৮ জুলাই দিনটোত জাগি ভকত গাঁও শাখা সাহিত্য সভাই উদযাপন কৰি আহিছে। সেই অনুসৰি এইবেলি জাগি ভকত গাঁও শাখা সাহিত্য সভাৰ আতিথ্যত মৰিগাঁও জিলা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাই কেন্দ্ৰীয়ভাৱে ভাষা শ্বহীদ সূৰ্য বৰা স্মৃতি দিৱস উদযাপন কৰিবলৈ প্ৰস্তুতি অব্যাহত ৰাখিছে। অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা প্ৰস্তুতি সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই সংবাদ মেলযোগে ৮ জুলাইত প্ৰদান কৰিবলগীয়া বঁটাৰ প্ৰাপকৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। উক্ত বঁটাটি প্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা ভাষাৰ সাধক ডক্টৰ লীলাৱতী শইকীয়া বৰাক প্ৰদান কৰা হ'ব বুলি সংবাদ মেলত সদৰি কৰে প্ৰধান সম্পাদকগৰাকীয়ে। উল্লেখ্য যে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই সভাপতিত্ব কৰা এই সভাখনতেই ভাষা শ্বহীদ সূৰ্য বৰাৰ এখন স্মাৰক গ্ৰন্থ সম্পাদন কৰাৰো সিদ্ধান্ত লয়। অসম সাহিত্য সভাই ইতিমধ্যে আমাৰ যি ডুমডুমা কাৰ্যনিৰ্বাহক সভা আৰু 12 বুজিয়া অধিৱেশনৰ প্ৰতিনিধি সভা তাৰ সিদ্ধান্ত মৰ্মে এই প্ৰথমবাৰৰ বাবে আমাৰ ভাষা শ্বহীদ সূৰ্য বৰা দেৱৰ যি স্মৃতি দিৱস সেই স্মৃতি দিৱস অসম সাহিত্য সভাই কেন্দ্ৰীয়ভাৱে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেই দিৱস উপলক্ষে আমি ভাষা শ্বহীদ সূৰ্য বৰা সন্মান আমি অসম সাহিত্য সভাই প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। ইতিমধ্যে আমি এই যিটো আমি ভাষা শ্বহীদ সূৰ্য বৰা সন্মান আমি দিয়াৰ আমি প্ৰয়াস কৰিছোঁ। সেইকাৰণে অসম সাহিত্য আমি প্ৰথমবাৰৰ বাবে এগৰাকী আমি ব্যক্তিক এইবাৰ এই যিটো ভাষা শ্বহীদ সূৰ্য বৰাৰ যি সন্মান আমি প্ৰদান কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ সেয়া হ'ল এগৰাকী আমাৰ জাতীয় জীৱনৰ সেৱক ভাষাৰ সেৱক ভাষাবিদ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী প্ৰাধ্যাপক ডক্টৰ লীলাৱতী শইকীয়া বৰা। ডক্টৰ লীলাৱতী শইকীয়া বৰা বাইদেউ আমাৰ নগাঁও জিলাৰ চলচলি অঞ্চলত তেখেতে জন্মগ্ৰহণ কৰিছিল। গতিকে তাৰ পৰাই তেখেতৰ যাত্ৰা আৰম্ভ হৈছিল আৰু গোটেই বিদ্যালয়ৰ শিক্ষা মহাবিদ্যালয়ৰ শিক্ষা তেখেতে নগাঁওতে থাকি কৰিছিলে। তাৰপিছত তেখেতে ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ ভাষা বিষয়ত তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। মানে প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্বৰ্ণ পদক অৰ্জন কৰি তেখেতে ভাষা বিষয়ত ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেখেতে গৱেষণা কৰিছিল তেখেতে মাধৱ কন্দলী ৰামায়ণৰ ভাষাৰ ওপৰত। এয়াও তেখেতৰ বাবে এটা ইতিহাস। গতিকে ডক্টৰ লীলাৱতী শইকীয়া বৰা বাইদেউ অসমীয়া ভাষাৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী পোৱা প্ৰথমগৰাকী মহিলা আৰু গোটেই জীৱনটো তেখেতে ভাষাৰ সাধনা কৰিছে, ভাষাৰ সেৱা কৰিছে আৰু যিমান তেখেতে ৰচনা কৰিছে যিটো চিন্তাশীল ৰচনা চিন্তাশীল সাহিত্য আৰু আজিও নিৰৱচ্ছিন্নভাৱে তেখেতে ভাষাৰ সাধনা কৰি আহিছে ডক্টৰ লীলাৱতী শইকীয়া বৰা। গতিকে এনেকুৱা এগৰাকী ভাষাবিদক আমি অসম সাহিত্য সভাই প্ৰথমবাৰৰ কাৰণে ভাষা শ্বহীদ সূৰ্য বৰা আমি সন্মান প্ৰদানৰ কথা আমি ভাবিছোঁ। অহা 8 জুলাই তাৰিখে আমাৰ যিখন আমাৰ অসমীয়া ভাষাৰ যি আমাৰ ভাষা আন্দোলন যিখন আলোচনা সভা আৰু আমাৰ এই বঁটা প্ৰদান অনুষ্ঠান তাত আমি জাগিৰোডৰ পৰা হিমু বৰাৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।